বন্ধুসকল নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো এই সপ্তাহৰ ৰাশিফল মই আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো এই সপ্তাহ অৰ্থাৎ 9 ছেপ্টেম্বৰ তাৰিখৰ পৰা 15 ছেপ্টেম্বৰ তাৰিখলৈ আপোনালোকৰ ৰাশিফল কেনেকুৱা হ'ব বা এই সপ্তাহটো আপোনালোকৰ কেনে ধৰণে অতিবাহিত হ'ব এই বিষয়ে মই আপোনালোকক জনাম বুলি ভাবিছো যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব যদি বেলেগক জনাব বিচাৰিছে শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব নিশ্চয় কৰিব বলক বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো ৰাশি চক্ৰৰ আটাইতকৈ প্ৰথম ৰাশি মেঘ ৰাশি এই মেঘ ৰাশিৰ এই সপ্তাহটোনো কেনে যাব আপোনাক জনাব বিচাৰিছো মেঘ ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহটোৰ আৰম্ভণিতে যান বাহনত কিছু ক্ষতি হোৱাৰ যোগ দেখিবলৈ পোৱা যায় অৰ্থাৎ যান বাহন যদি তেওঁৰ আছে সেই যান বাহনৰ কিছু হলেও ক্ষতি সাধন হ'ব পাৰে কিন্তু সন্তান সকলৰ পৰা যথেষ্ট আনন্দ বা যথেষ্ট সুখ লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰত মেঘ ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহটোত উন্নতি লাভ কৰিব কৰ্মক্ষেত্ৰত যথেষ্ট ভাল ব্যৱসায়ত উন্নতি লাভ কৰাৰ যোগ আছে বন্ধুৰ পৰাও আপোনাৰ সহায় কৰাৰ যোগ সূচিত হৈছে বন্ধুৰ পৰা আপুনি যথেষ্ট সহায় লাভ কৰিব কৰ্ম পৰিৱৰ্তন হ'ব পাৰে আপোনাৰ আপুনি বেলেগ কাম কৰাৰ কাৰণে মন কৰিব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত আপোনাৰ বিভিন্ন বিশৃংখলতা দেখা দিব পাৰে প্ৰেম প্ৰীতিত সন্মান লাভ কৰাৰ যোগ আছে বিদ্যাৰ্থীসকলে বিদ্যাত যথেষ্ট আনন্দ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায় এইবাৰ জনাব বিচাৰিছো বৃষ ৰাশিৰ এই সপ্তাহৰ ৰাশিফল তো বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহটোৰ আৰম্ভণিতে সামাজিক সন্মান লাভ কৰাৰ যোগ আছে বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠান আদিত আপুনি অংশগ্ৰহণ কৰিব পাৰে সভা সমিতিসমূহত আপুনি সন্মান লাভ কৰিব পাৰে পেটৰ বেমাৰে আপোনাক কিছু হলেও কষ্ট দিব পাৰে এই সপ্তাহটোত বিশেষকৈ গ্যাস্ট্ৰিক বা লিভাৰৰ প্ৰব্লেমে আপোনাক সমস্যাৰ সৃষ্টি কৰিব যিসকল খেতিয়ক আছে কৃষিৰ লগত জড়িত ব্যক্তি আছে সেইসকলে এই সপ্তাহটোত কিছু দুখ অনুভৱ কৰিব বৃষ ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহটোত ভ্ৰমণ কৰিবলৈ যোৱাৰ যোগ দেখিবলৈ পোৱা যায় নতুন কামত আপুনি আত্মনিয়োগ কৰিব পাৰে এই সপ্তাহত শেষৰ ফালে আপুনি বেলেগ কিবা নতুন কামত আত্মনিয়োগ কৰাৰ যোগ দেখিবলৈ পোৱা গৈছে আপোনাৰ মৰ্যাদা বৃদ্ধি হ'ব ছোৱালীসকলৰ পৰা আপুনি যথেষ্ট আনন্দ লাভ কৰিব পাৰে বিদ্যাৰ্থীসকলে বিদ্যাত আশানুৰূপ ফল লাভ কৰিব আৰু প্ৰেম প্ৰীতিত প্ৰেমিক প্ৰেমিকাসকলে যথেষ্ট সুখ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায় তো এইবাৰ জনাব বিচাৰিছো মিথুন ৰাশিৰ এই সপ্তাহৰ ৰাশিফল মিথুন ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহৰ আৰম্ভণিতে উত্তম বস্ত্ৰ লাভ কৰাৰ যোগ আছে হঠাতে আপুনি মনত দুখ পাব পাৰে কিবা শোকে আপোনাক যথেষ্ট অশান্তি সৃষ্টি কৰিব পাৰে সৰু সুৰা বেমাৰত আপুনি কষ্ট পাব এই সপ্তাহটোত ব্যৱসায়ী সকলৰ কাৰণে এই সপ্তাহত ব্যৱসায়ত লোকচান হোৱাৰ যোগ দেখিবলৈ পোৱা যায় সপ্তাহৰ আৰম্ভণিতে প্ৰেম প্ৰীতিত আনন্দ লাভ কৰাৰ যোগ থাকিলেও পিছলৈ কিন্তু মনোমালিন্য হোৱাৰ যোগ দেখিবলৈ পোৱা গৈছে আপুনি সাধাৰণভাৱে কাজিয়া লাগিব পাৰে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত পতি পত্নীসকলৰ মাজতো কিছু মতবিৰোধ হ'ব পাৰে বিদ্যাস্থানত বিদ্যাৰ্থীসকলে যথেষ্ট চেষ্টা কৰিব লাগিব তেতিয়াহে উন্নতি লাভ কৰাৰ যোগ দেখিবলৈ পোৱা গৈছে এইবাৰ জনাব বিচাৰিছো কৰ্কট ৰাশিৰ এই সপ্তাহৰ ৰাশিফল তো কৰ্কট ৰাশিৰ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলৰ এই সপ্তাহটোত যথেষ্ট সুনাম অৰ্জন কৰাৰ যোগ আছে কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহত উত্তম বন্ধু লাভ কৰিব বন্ধুৰ পৰা যথেষ্ট সহায় লাভ কৰিব অভিনেতাসকল যিসকল অভিনয়ৰ লগত জড়িত সেইসকলেও এই সপ্তাহটোত সুনাম অৰ্জন কৰিব পাৰে আপুনি কিবা কথাত মানসিক কষ্ট অনুভৱ কৰিব মানসিকভাৱে কিবা কথাত আঘাত পাব চকুৰ বেমাৰে আপোনাক অলপ কষ্ট দিব পাৰে এই সপ্তাহৰ মাজভাগত আপুনি নিজকে অকলশৰীয়া যেন অনুভৱ কৰিব বিশেষকৈ আপোনজনক আপুনি বহুত মিছ কৰিব আপোনজনক বহুত কাখত পাব বিচাৰিব মহিলা কৰ্মচাৰী যিসকল আছে মহিলা কৰ্মচাৰীসকলৰ কাৰণে এই সপ্তাহটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি প্ৰেম প্ৰীতিত প্ৰেমিক প্ৰেমিকাসকলে হতাশাৰ সন্মুখীন হ'ব বিদ্যাস্থানত বিদ্যাৰ্থীসকলে সুনাম বা যথেষ্ট উন্নতি অৰ্জন কৰাৰ যোগ আছে
এইবাৰ জনাব বিচাৰিছোঁ সিংহ ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো সিংহ ৰাশিৰ ব্যক্তিসকলে এই সপ্তাহটো বিভিন্ন সামাজিক কাম কাজৰ মাজত অতিবাহিত কৰিব। যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব আপোনাৰ এই সপ্তাহটো। আপুনি চোৰৰ পৰা অলপ সাৱধান থাকিব। আপোনাৰ মূল্যৱান সা সম্পত্তি বা টকা পইচা চোৰে চুৰি কৰাৰ যোগ দেখিবলৈ পোৱা গৈছে। পুত্ৰৰ পৰা আপুনি আনন্দ লাভ কৰিব। আপুনি সাহিত্য সেৱাৰ লগতো এই সপ্তাহটোত জড়িত হ'ব পাৰে। যান বাহনত উঠোঁতে আপুনি অকণ সাৱধান হোৱাটো ভাল, কিয়নো হঠাৎ পৰি যোৱাত আপুনি আঘাত পোৱাৰ যোগ আছে। কৰ্মত আপুনি সফলতা লাভ কৰিব। কৰ্মস্থান আপোনাৰ যথেষ্ট ভাল, কিন্তু আপুনি চকুৰ বেমাৰত কিছু কষ্ট পাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতবিৰোধ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলে বিদ্যাত যথেষ্ট সুনাম লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ কন্যা ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহটোৰ আৰম্ভণিতে মানসিকভাৱে কিছু অশান্তিৰ সৃষ্টি হ'ব। মানসিকভাৱে আপুনি অলপ কষ্ট অনুভৱ কৰিব। যিসকল শিল্পকৰ্মৰ লগত জড়িত ব্যক্তি আছে, সেই শিল্পীসকলে এই সপ্তাহত সুনাম অৰ্জন কৰাৰ যোগ আছে। আপোনাৰ এই সপ্তাহত আত্মীয় লোকৰ লগত মতবিৰোধ হোৱাৰ যোগ আছে। সাধাৰণভাৱে কাজিয়া লাগিবও পাৰে ভাতৃ বা ভাতৃস্থানীয় ব্যক্তিৰ লগত। উদ্যোগৰ লগত জড়িত যিসকল ব্যক্তি উদ্যোগৰ লগত জড়িত, সেই উদ্যোগৰ লগত জড়িত ব্যক্তিসকলে সফলতা লাভ কৰিব পাৰে। পুৰণি বেমাৰ যদি হৈ আছিলে, আপোনাৰ এই সপ্তাহটোত আৰোগ্য হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। ধন সম্পত্তি বা টকা পইচা হাতলৈ আহিব পাৰে। উত্তম বন্ধু আপুনি লাভ কৰিব। বন্ধুৰ পৰা যথেষ্ট সহায় লাভ কৰাৰ যোগ আছে। প্ৰেমত সুখ লাভ কৰিব আৰু বিদ্যাৰ্থীসকলে বিদ্যাত সুনাম অৰ্জন কৰাৰ যোগ দেখিবলৈ পোৱা যায়। এইবাৰ জনাব বিচাৰিছোঁ তুলা ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো তুলা ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহৰ আৰম্ভণিৰ পৰা আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। পৰিশ্ৰম আপোনাৰ বৃদ্ধি হ'ব। বিশেষকৈ মহিলা কৰ্মচাৰীসকলে, যিসকল মহিলাসকল আছে, সেই মহিলাসকলৰ কাৰণে এই সপ্তাহটো বৰ কষ্টকৰ হ'ব। আৰ্থিক উন্নতি লাভ কৰিব। টকা পইচা হাতলৈ আহিব। আপুনি যদি ক'ৰবাত যাত্ৰা কৰিব বিচাৰিছে, এই সপ্তাহত শুভ কৰ্মত যাত্ৰা কৰিব বিচাৰিছে, তাত অকণমান সাৱধান হোৱাটো ভাল, কিয়নো আপোনাৰ বিভিন্ন বিশৃংখলতাই আপোনাক দেখা দিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে এই সপ্তাহটো বৰ এটা ভাল নহয়। তেওঁলোকৰ প্ৰেমত বিফল হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। বিশেষকৈ প্ৰেমিকাসকলৰ কাৰণে এই সপ্তাহত প্ৰেমত বহুত কষ্ট পোৱাৰ যোগ দেখিবলৈ পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত আশা অনুসৰি ফল লাভৰ যোগ আছে। তো এইবাৰ জনাব বিচাৰিছোঁ বৃশ্চিক ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহটোত সন্মান হানিৰ যোগ দেখিবলৈ পোৱা যায়। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ বুদ্ধি ভ্ৰষ্ট হ'ব। ভাল আৰু বেয়া এই কি কাম, এই বিষয়ে আপুনি নিজেই সিদ্ধান্ত ল'ব নোৱাৰিব। ডাঙৰ ব্যক্তিসকলৰ পৰা, আপোনাতকৈ জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আপুনি যথেষ্ট কথা শুনিব লগা হ'ব পাৰে। অশান্তি লাভ কৰিব পাৰে। পত্নী বা স্বামীৰ লগতো আপোনাৰ মনোমালিন্য বা কাজিয়া ঘটিব পাৰে। যদি আপুনি যান বাহন বা গাড়ী মটৰ ক্ৰয় কৰিব বিচাৰিছিলে, তেতিয়াহ'লে এই সপ্তাহত আপুনি ক্ৰয় কৰাৰ কাৰণে মন মেলিব পাৰে বা আগবাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে এই সপ্তাহটো শুভ আৰু প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে কিন্তু অলপ মতবিৰোধ বা কাজিয়া লগাৰ যোগ দেখিবলৈ পোৱা যায়। এইবাৰ জনাব বিচাৰিছোঁ ধনু ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো ধনু ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহটোত বন্ধুৰ পৰা সহায় লাভ কৰাৰ যোগ আছে। উত্তম বন্ধু লাভ কৰিব। আপুনি এই সপ্তাহত আনৰ সন্মুখত নিজৰ সাহসৰ পৰিচয় দিব পাৰিব। বিভিন্ন ধৰণৰ দুঃসাহসিক কাম কৰাৰ কাৰণে আপুনি আগ্ৰহী হৈ পৰিব। বিপৰীত লিংগৰ পৰা আপুনি সঁহাৰি লাভ কৰিব। যথেষ্ট সহায় সহযোগিতাও লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ কাৰণে এই সপ্তাহটো সুনাম অৰ্জন কৰাৰ যোগ আছে। চকুৰ বেমাৰত আপুনি কষ্ট পাব পাৰে, গতিকে অলপ চকুৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো ভাল। আত্মীয়ৰ পৰা আপুনি অশান্তি লাভ কৰিব। আত্মীয়ই আপোনাক কিছু ক্ষেত্ৰত কথা শুনাব পাৰে বা আত্মীয়ৰ লগত আপোনাৰ কাজিয়া লাগিব পাৰে। দাম্পত্য বা প্ৰেম প্ৰীতিত আপোনাৰ শুভ। এইবাৰ জনাব বিচাৰিছোঁ মকৰ ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহটোত ভাতৃ বা ভাতৃস্থানীয় ব্যক্তিৰ লগত মতবিৰোধ বা কাজিয়া সূত্ৰপাত ঘটিব পাৰে। মনত অনবৰতে এটা দুৰ্বলভাৱে আপোনাক আৱৰি ধৰিব। বিশেষকৈ চকুৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হোৱাটো ভাল, কাৰণ চকুৰ বেমাৰত আপুনি কষ্ট পাব পাৰে। মনটো আপোনাৰ আনন্দৰে ভৰি থাকিব। যান বাহন আদিত যদি আপুনি ভ্ৰমণ কৰিব বিচাৰিছে, এই সপ্তাহত ভ্ৰমণ কৰিব পাৰে, কিন্তু অলপ সাৱধানেৰে ভ্ৰমণ কৰাটো ভাল। প্ৰেমত বদনাম হোৱাৰ যোগ এটা আছে।
গতিকে খুব সাৱধানে আপুনি সম্পৰ্ক চলাই নিয়াত গুৰুত্ব দিব। বিদ্যাৰ্থীসকলৰ কাৰণে যথেষ্ট সুনাম অৰ্জনৰ যোগ এই সপ্তাহত। এইবাৰ জনাব বিচাৰিছোঁ কুম্ভ ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই সপ্তাহত আৰম্ভণিতে ভ্ৰমণৰ যোগ উচিত হৈছে। আপুনি ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিছে যদি যাব পাৰে। আনৰ সন্মুখত নিজৰ প্ৰতিভাৰ আপুনি পৰিচয় দিব। সংগীত শিল্পীসকলৰ কাৰণে বিশেষকৈ যথেষ্ট সুনাম অৰ্জনৰ যোগ। আপুনি সপ্তাহটোত উত্তম খাদ্য বা আপুনি নিজে ভাল পোৱা খাদ্য আপুনি লাভ কৰিব পাৰে বা ভোজন কৰিব পাৰে। ঘৰলৈ কোনো আত্মীয় স্বজনৰ আগমন ঘটিব পাৰে। পেটৰ বেমাৰত আপুনি কষ্ট লাভ কৰিব এই সপ্তাহত। বিদ্যাত সন্মান অৰ্জন বা বিদ্যাত সুনাম অৰ্জনৰ যোগ আছে। প্ৰেম প্ৰীতিত মতবিৰোধ থাকিলেও কিন্তু আপোনালোকৰ মাজত মিলা প্ৰীতি যথেষ্ট থাকিব আৰু আনন্দও পাব। এইবাৰ জনাব বিচাৰিছোঁ ৰাশিচক্ৰৰ আটাইতকৈ শেষ ৰাশি মীন ৰাশিৰ এই সপ্তাহৰ ৰাশিফল। তো মীন ৰাশিৰ এই সপ্তাহৰ আৰম্ভণিতে শুভ কাৰ্য অনুষ্ঠান হ'ব পাৰে, নতুবা নিজৰ শুভ কাৰ্যৰ কাৰণে কথা বতৰা ঘৰত চলিব পাৰে। আপুনি আনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিব এই সপ্তাহত। আপোনাৰ সৌভাগ্য বৃদ্ধি হোৱাৰ যোগ। আত্মীয়ৰ লগত আপোনাৰ মতবিৰোধ ঘটিব পাৰে। মাতৃৰ বেমাৰে আপোনাক যথেষ্ট চিন্তিত কৰি তুলিব। খাদ্যত অলপ সাৱধান হ'ব। আপোনাৰ ফুড পয়জনিং অৰ্থাৎ খাদ্যত বিষক্ৰিয়া হ'ব পাৰে। ভোগ লাভ, আপুনি উত্তম ভোজন লাভ কৰিব। প্ৰেম প্ৰীতিত আপোনাৰ আনন্দ যোগ সূচিত হৈছে। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত প্ৰশংসা লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। তো এয়াই আছিল এই সপ্তাহৰ ৰাশিফল। আৰু এই ৰাশিফলসমূহ চাই আপুনি কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, কিয়নো আপোনালোকৰ কমেণ্টেই মোক নতুনকৈ ভিডিঅ' বনোৱাত উৎসাহিত কৰে। তো আপোনালোকৰ কমেণ্টৰ কাৰণে মই আশাৰে বাট চাই ৰৈছোঁ। আগলৈ নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।